বস্তু যে মহিলাহঁতে আমি মহিলাহঁতে এইটো কৰি আছোঁ যোৱা বছৰৰ পৰাই আমি এটা প্লেনিং কৰি আছোঁ যেনেকৈ বাইদেৱে ক'লে আমাৰ অঞ্চলটো অলপ পিছপৰা অঞ্চল সেইকাৰণে আমি যোৱা বছৰৰ পৰাই বাইদেৱে কৈছিলে যে আমি এটা নাৰীহঁতে মহিলাহঁতে মিলি আমি এটা বিহু পাতিম সেইকাৰণে এই বছৰ আমি সেইটো কৰিলোঁ আৰু আমি যথেষ্ট আমি এইটোৰ কাৰণে কষ্ট কৰিছোঁ আমি স্থানীয় মানুহৰ পৰাও যথেষ্ট সহায় পাইছোঁ সেইকাৰণে মই ভাবোঁ যে আমি ইমানখিনি কৰিবলৈ সক্ষম হৈছোঁ আৰু মই আশা ৰাখিছোঁ আগন্তুক বছৰবোৰতো আমি এনেকৈ চব মহিলাবোৰে মিলি লগ লাগি একত্ৰিত হৈ আকৌ আমি এনেকুৱা বহাগী উৎসৱ পাতিম ঠিক আছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যে পিছপৰা অঞ্চল এটাত আমি অনুষ্ঠিত কৰা অনুষ্ঠানটোৰ বিষয়ে ৰাইজক জনাবৰ কাৰণে আপোনালোক আগবাঢ়ি আহিছে সেইকাৰণে আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু পলমকৈ হ'লেও আমাৰ এই বহাগী উৎসৱ ৰঙালী বিহুক ওলগ জনাইছোঁ আমি আচলতে এই অঞ্চলৰ বোৱাৰী মই ইৰামণি বৰা আৰু আমাৰ উদযাপন সমিতিৰ সভাপতি ঋতুপৰ্ণা ৰায়চৌধুৰী আমি দেখিলোঁ আমাৰ 20 বছৰ হ'ল যদিও আমি বিভিন্ন কামে কাজে বেলেগত থাকোঁ কিন্তু উৎসৱ পাৰ্বণত আহি ইয়াতে দেখোঁ যে আমি যে অসমৰে এখন জিলা এই কেতিয়াবা এই কথাটো মানে বিশ্বাস কৰিব টান লগাৰ নিচিনা কাৰণ যেতিয়া বহাগ মাহত বিহু উদযাপন হৈ থাকে ইয়াতো হয় বিচুৱা হিচাপে হয় পুষ্ণা হিচাপে হয় মাঘ বিহুটো বহাগ বিহুটো বিচুৱা হিচাপে পালন কৰা হয় যদিও কিন্তু যেতিয়া অসমৰ যদি বিহু অনুষ্ঠান এই বিহুৰ মানে ইয়াতে পৰম্পৰাটো বৰ কম দেখা গৈছে আৰু এনেই জীয়ৰী বোৱাৰীসকলে নৃত্যগীত পৰিৱেশন বা অঞ্চলটোত সাংস্কৃতিক দিশত অতি পিছপৰা আৰু সাংগঠনিক দিশতো তাৰমানে মহিলাসকলে যেতিয়া কিবা এটা উদ্যোগ লৈ আগবাঢ়ি আহিব এই ক্ষেত্ৰত তেখেতসকল বহুত পিছপৰা আছিলে তাৰপিছতে আমি ইয়াৰে যিহেতু বোৱাৰী বিহু পূজা এইবিলাক বন্ধত আমি ঘৰলৈ যেতিয়া আহোঁ বা কেতিয়াবা এনেও সামাজিক কাম কাজত আহোঁ তেতিয়া মহিলাসকলৰ লগত আমি একেলগে কিবা এটা অনুষ্ঠান পালন কৰা বা উদযাপনী দিৱস এটাৰ কথা ভাবোঁ এইবাৰ আমি ভাবিলোঁ যিহেতু ৰাণীগঞ্জৰ লগত সাঙুৰ খাই আছে ভাণ্ডাৰপুথি লুটাপাৰা সোণালুগুৰি হেলাগাড়ী হেলতাৰী চাৱামাৰী বৰুৱাপাৰা আদি কৰি ইয়াতে এই অঞ্চলসমূহত আমাৰ সাংস্কৃতিক দিশটোত অতি পিছপৰা আৰু মানে সুসংগঠিতভাৱে এটা অনুষ্ঠান পৰিচালনা কৰা আমি দেখা নাপাওঁ সেইকাৰণে আমি ভাবিলোঁ আমি কিয় পিছ পৰি থাকোঁ আমি এই অঞ্চলৰ বোৱাৰী গতিকে আমাৰ জীয়ৰী বোৱাৰীসকলৰ কি নাই আৰু আমাৰ ইয়াতো খুব ভালকৈ নাচিব পৰা ছোৱালী আছে গাব পৰা ল'ৰা ছোৱালী আছে কিন্তু তেওঁলোকে মানে সঠিক পথৰ সন্ধান পোৱা নাই বা তেওঁলোকক আগবঢ়াই অনাৰ কাৰণে উপযুক্ত নেতৃত্ব লোৱা মানুহৰ অভাৱ আছিলে সেইকাৰণে এইবাৰ আমি জীয়ৰী বোৱাৰীবিলাকে উদ্যোগ ল'লোঁ বিহু তাৰপিছত দিন ৰাতি একাকাৰ কৰি আমি সহৃদয় কিছুমান সামাজিক মানসিকতা থকা মানুহৰ ওচৰলৈ গৈ হাত পাতি ক'লোঁ যে আমি এনেকুৱা বহাগী উৎসৱটো পালন কৰিব বিচাৰিছোঁ আপোনালোকে আমাক অলপ সহায় কৰক এই ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসন মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন এইসকলৰ মানে এই বিভাগসমূহৰ ব্যক্তিসকলে আমাক যথেষ্ট উৎসাহিত কৰিছে সকলো দিশৰ পৰা সহযোগিতা আগবঢ়াম বুলি আৰু স্থানীয় ৰাইজেও আমাক হাত উজান দিছে তো অৱশেষত আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বহাগী উৎসৱটো পালন কৰিবলৈ সক্ষম হ'লোঁ আমি দ্বিতীয় দিনৰ অন্তিম কাৰ্যসূচী এইমাত্ৰ আমাৰ মুকলি সভা আৰু বঁটা বিতৰণৰ অনুষ্ঠানটো হৈ গ'ল তাতে আমাৰ অতিৰিক্ত জিলা আয়ুক্ত মাননীয় বন্তি তালুকদাৰ বাইদেউ জিলা সহকাৰী আয়ুক্ত তথা সাংস্কৃতিক বিষয়া ভাৰপ্ৰাপ্ত মাননীয় বান্তিদাস বাইদেউ আৰু এই অঞ্চলৰ আমাৰ পৰামৰ্শদাতা স্বৰূপ আৰু কমতা পঞ্চায়তৰ পৰিষদৰ এক্সিকিউটিভ মাননীয় সুধীৰ ৰায় ছাৰ আমাৰ সকলোৰে পথ প্ৰদৰ্শক বুলি ক'ব পাৰোঁ আমি আমাৰ লগত সততে থাকে মাতিলে আহে তেখেত সমাজসেৱী মাননীয় ৰমেশ ৰায়দেৱ তেখেতসকল উপস্থিত আছিল লগতে আমি বিহু পাতিম বুলি কোৱা দিনটোৰে পৰা এতিয়ালৈকে আমাৰ লগত থাকি সহায় আৰু পৰামৰ্শ আগবঢ়োৱা আমাৰ ৰাণীগঞ্জৰ সুসন্তান আৰু কলকাতা মৃবিজ্ঞান একাডেমীৰ সঞ্চালক বীৰেন চন্দ্ৰ ৰায় তেওঁ আমাৰ লগত থাকি আমাক কামখিনি আগবঢ়াই নিয়াত খুব মানে সহৃদয়তাৰে কামখিনি আগবঢ়াই লৈ যোৱাৰ সহযোগিতা কৰিছে আৰু এটা নাম আমি নলৈ নোৱাৰিম আমাৰ এই অঞ্চলৰ উদীয়মান যুৱক বুদ্ধ দেৱনাথ বাকী সকলো আছে আমি সকলোৰে নাম এই সময়ত ল'ব পৰা নাই যদিও পংকজ নাথ জাহাংগীৰ মইনুল তাৰপিছতে অমিত ৰায় এই সকলো আমাৰ লগত আছে আৰু আছে এই মুহূৰ্তত আমাৰ নাম মনলৈ অহা নাই
এখেতসকলে আমাক খুব সহযোগিতা আগবঢ়াইছে আৰু যিসকল কিশোৰী আৰু যুৱতী তেওঁলোকৰ উৎসাহৰ সীমা নাই আমাক পোৱাৰ পিছত তেওঁলোকে খুব ভাল পাইছে আনন্দ পাইছে তেখেতসকলেও আমাক সততে সহায় কৰি আছে আৰু সকলোতকৈ গৌৰৱৰ বিষয়টো হ'ল অনুষ্ঠানটো সফল হোৱাৰ ক্ষেত্ৰত ৰাণীগঞ্জ আঞ্চলিক বিহুৱা দল মাত্ৰ 3 দিন প্ৰশিক্ষণ প্ৰদান কৰি মই গৌৰীপুৰৰ পৰা মৃন্ময় চন্দ্ৰ ৰয় ইয়ালৈ লৈ আহি মাত্ৰ 3 দিন তেওঁলোকক প্ৰশিক্ষণ দিয়াই এটা মুকলি বিহু প্ৰদৰ্শন কৰাবলৈ সক্ষম হৈছোঁ সেই দলটোৱে আমাৰ ৰাণীগঞ্জ আঞ্চলিক বিহুৱা দলে যোৱাকালি 11 মে 28 বহাগত আমাক ৰাতিপুৱাৰ কাৰ্যসূচীত সফলতাৰে খুব সুন্দৰ প্ৰদৰ্শনেৰে আমাক মানে এই অঞ্চলৰ ছোৱালী যে বিহু নাচিব পাৰে এইটো প্ৰত্যক্ষ কৰিছে আৰু তেওঁলোকে আজিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান দখল কৰিবলৈ সক্ষম হৈছে গতিকে সদৌ আপোনালোকক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিম আমাৰ এই পিছপৰা অঞ্চলৰ বোৱাৰীসকলক লগত লৈ এনেকুৱা এটা পৰিৱেশত আমি যে বহাগী উৎসৱটো সফলভাৱে পালন কৰিবৰ কাৰণে সক্ষম হ'লোঁ এই কথাটো যে ৰাইজক জনাব আহিছে সেইকাৰণে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ চৰকাৰী কিবা অনুদান পাইছেনে নাই চৰকাৰী অনুদান আমি একাষাৰে ক'বলৈ গ'লে নাই পোৱা বুলি ক'ব লাগিব কিয়নো 10 বছৰ পুৰণি আমাৰ কমিটি হ'ব লাগে আৰু দ্বিতীয় কথাটো হ'ল আমাৰ ৰাণীগঞ্জ যিহেতু আঞ্চলিক বিহু উদযাপন সমিতি তো গতিকে এইখন সমিতি আমি এইবাৰহে এই বছৰতহে একাউণ্ট খুলি আমাৰ উদ্যোগত গঠন কৰি একাউণ্ট খুলি আমি জমা দিছিলোঁ যদিও আৰু বীৰেন চন্দ্ৰ ৰয়েও আমাক ভালেখিনি যোগাযোগত সহায় কৰি দিছিল যদিও আমি ইলেকশ্যন কমিশ্যনৰ পৰা যিটো গম পালোঁ যে পুৰণি কমিটিসমূহকে এইবাৰ অনুদানটো দি দিয়ক বুলি তাৰপিছত তেনেকৈ দিছে কিন্তু আমাৰ ওচৰৰ এখন সমিতিয়ে আমাক আৰ্থিক দিশত য'ত কিঞ্চিত সহায় কৰিছে আমাৰ ওচৰৰে আমাৰ আঞ্চলিক ৰাণীগঞ্জ আঞ্চলিকৰ লগতে সংলগ্ন লুটাপাৰা গাঁৱৰ যুৱকসকলে আমাক এই ক্ষেত্ৰত কিছু সহায় কৰিছে তেওঁলোকে ফাণ্ডটো পাইছে মানে কিছুমানে য'ত কিঞ্চিত আমি মহিলাসকলে মানে স্থানীয় যিসকল সমাজসেৱী মনোভাৱৰ ব্যক্তি আছে তেখেতসকলৰ ওচৰলৈ গৈ আমি হাত পাতিছোঁ তেখেতসকলে আমাক যেনেকৈ পাৰে তেনেকৈ সহযোগিতা আগবঢ়াইছে অসমৰ ৰাইজক কি বাৰ্তা জনাব আমি এইটোৱে বাৰ্তা দিবলৈ বিচাৰিম যে যিটো কয় মানে নাৰী অৰ্ধ আকাশ নাৰী শক্তি স্বৰূপা আৰু মাতৃসকলৰ সহনশীলতা মাতৃসকলৰ